कांग्रेस नेता राहुल गांधी डांगरियाक बीजेपीर नेताসকলে जी चक्रांत কৰি আছে যে তেখেতৰ দাদিৰ নিচিনা অৱস্থা কৰি দিব তাৰ মানে তেখেতক মৃত্যুৰ ভাবুকি দিছে। আমি সেই নেতাসকলৰ বিৰুদ্ধে আৰু এজন নেতাই কৈছে যে ৰাহুল গান্ধী ডাঙৰীয়াৰ জিভাজনে কাটি দিব পাৰিব, তেখেতক 11 লাখ টকা পুৰস্কাৰ দিব বুলি কৈছে। আমি সেই সকল নেতাৰ আজি পুতলিকা দাহ কৰিলোঁ। বিজেপি চৰকাৰখনে এতিয়ালৈকে সেই নেতাসকলৰ বিৰুদ্ধে কোনো মন্তব্যও দিয়া নাই, কোনো একশনো লোৱা নাই। আমি বিজেপি চৰকাৰক আহ্বান জনাওঁ, আপোনালোকে অতি সোনকালে এই নেতাসকলৰ বিৰুদ্ধে আপোনালোকে ব্যৱস্থা লওক, নহ'লে কিন্তু আমি পৰৱৰ্তী সময়ত ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। বিজেপিয়ে আমাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ জনপ্ৰিয়তাত ভয় খাই আজি এনেকুৱা কাৰ্য হাতত ল'ব লগা হৈছে যে কিছুদিন পিছতে হয়তো ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰতবৰ্ষৰ নেতৃত্ব ল'ব। সেই ভয়তেই যে তেখেতক আজি মৃত্যু দণ্ড দি তেখেতক হত্যা কৰি হ'লেও বিজেপিয়ে তেখেতসকলৰ গাদী সুৰক্ষিত কৰি ৰাখিব বিচাৰে। কাৰণ দেশৰ সাধাৰণ জনতা কংগ্ৰেছমুখী হৈছে, ৰাহুল গান্ধীক নেতা হিচাপে মানি লৈছে। ইয়াতে বিজেপিয়ে ভয় খাই তেখেতক প্ৰাণে মৰাৰ হুমকি দি আছে। আমি সকীয়াই দিছোঁ, ৰাহুল গান্ধীৰ সৈনিক ভাৰতবৰ্ষত লাখ লাখ আছে। আপোনালোকে ৰাহুল গান্ধীৰ কোনো ক্ষতি কৰিব নোৱাৰিব। আপোনালোকে হুঁচিয়াৰ হৈ যাওক। ৰাহুল গান্ধীৰ বিৰুদ্ধে এনেকুৱা মন্তব্য আগন্তুক সময়ত দিলে আপোনালোকৰ বিৰুদ্ধে আমি গণতান্ত্ৰিকভাৱে ভয়াৱহ গোটেই ভাৰতবৰ্ষত আন্দোলন গঢ়ি তুলিম।